নমস্কাৰ, মই নম্ৰতা। আজি মই তোমালোকক এইখন ড্ৰয়িং আঁকিবলৈ শিকাম। মই ড্ৰয়িংখন পেঞ্চিলেৰে ৰাফকৈ আঁকি থৈছোঁ, যাতে তোমালোকক মই সোনকালে আঁকি দেখুৱাব পাৰোঁ। আৰু আউটলাইনটো মই ব্লেক কালাৰ স্কেটছ পেনেৰে কৰি আছোঁ। আশা কৰোঁ তোমালোকে প্ৰথমতে পেঞ্চিল দি আঁকিবা, দেন ভুল হ'লে মুচিবা, এণ্ড দেনহে আউটলাইনটো ব্লেক কালাৰ স্কেটছ পেনেৰে কৰিবা, তেতিয়া ড্ৰয়িংখন ফুটি উঠিব। আবতৰীয়া যদিও মই ভাবিলোঁ তোমালোকক এইখন চিনাৰী ড্ৰয়িং কৰি দেখুৱাওঁ, যাতে তোমালোকে অহাবাৰৰ বিহুৰ কম্পিটিশ্যনবিলাকত ড্ৰয়িংখন আঁকিব পাৰিবা আৰু পুৰস্কাৰ পাবা বুলি মই তোমালোকক নিশ্চিত। বাৰু, তোমালোকে ৰঙালী বিহুৰ বিষয়ে জানানে? ৰঙালী বিহু অসমীয়াৰ জাতীয় উৎসৱ। বিহু অসমীয়াৰ আয়ুস ৰেখা। বিহু অসমীয়াৰ চিনাকি, অসমীয়াৰ আৱেগ। জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে বিহু উদযাপন কৰিব পৰাৰ বাবেই বিহুক লোক সংস্কৃতিৰ দপোন তথা অসমীয়া সংস্কৃতিৰ শ্ৰেষ্ঠতম সম্পদ বুলি অভিহিত কৰা হয়। মনৰ সুফুৰ্তি প্ৰকাশৰে নৃত্য গীত মাতেৰে অসমীয়া বিহু পালন কৰি একতাৰ অনাজৰীডাল শক্তিশালী কৰি ৰাখিছে। জাতিটোৰ ঐতিহ্য বহন কৰা বিহু প্ৰধানতে তিনি প্ৰকাৰ: বহাগ বিহু বা ৰঙালী বিহু, কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। বহাগ বিহু চ'তৰ সংক্ৰান্তিৰ পৰা আৰম্ভ হৈ বহাগৰ 6 দিনলৈ মুঠ 7 দিন পালন কৰা হয়। এই বিহুক প্ৰত্যেক দিনতে সুকীয়াকৈ নামকৰণ কৰা হৈছে। সেয়া হৈছে গৰু বিহু, মানুহ বিহু, গোসাই বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বা চেনেহী বিহু আৰু চেৰা বিহু। এই 7টা বিহুকে অসমীয়াৰ 7 বিহু বুলি জনা যায়। মোৰ কথাখিনি যদি কোৱাত অলপো ভুল হয় বা প্ৰনাউন্সিয়েশ্যন যদি ভুল হয়, তোমালোকে মোক তলত শুধৰাই দিবা বুলি মই আশা কৰিলোঁ। গৰু বিহু চ'তৰ সংক্ৰান্তিৰ দিনা অৰ্থাৎ বিহুৰ প্ৰথম দিনটোকে গৰু বিহু পালন কৰা হয়। সৰ্বজনবিদিত যে অসমীয়া সমাজত গৰুক গো-লক্ষ্মী বুলি জ্ঞান কৰা হয়। সেয়ে গৰু বিহুৰ দিনা ৰাতিপুৱা গৰুক মাহ হালধিৰে নোৱাই সমীপৰ নৈ, পুখুৰী অথবা বিললৈ নি গা ধুৱাই দিয়া হয়। গা ধুওৱাৰ আগতে লাও, বেঙেনা, হালধি, থেকেৰা, কেৰেলা আদিৰে তৈয়াৰ কৰা চাট লাও বা বেঙেনা খা, বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু, তই হবি বৰ গৰু বুলি গায়ে দলিয়াই গৰুৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়। সন্ধিয়া ঘৰলৈ ঘূৰি অহাৰ পাছত মাখিয়তী পাতেৰে মাখিয়তী, মাখি পাত, মাখি মাৰো জাক জাক বুলি গাই গৰুক বিচি দিয়া হয় আৰু পিঠা পনা খাবলৈ দি নতুন পঘাৰে বন্ধা হয়। মই কিন্তু মোৰ ককাহঁতৰ ঘৰত এয়া দেখিছিলোঁ। তোমালোকে দেখিছা নাই মোক কমেণ্ট ছেকশ্যনত জনাবা দেই। মানুহ বিহু গৰু বিহুৰ পিছদিনা অৰ্থাৎ পহিলা বহাগৰ দিনা মানুহৰ বিহু পালন কৰা হয়। মানুহৰ বিহুত ৰাতিপুৱাই সকলোৱে গা পা ধুই সৰুৰে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয়। মানুহ দিনৰ দিনা সকলোৱে নতুন কাপোৰ পিন্ধি ইজনে সিজনক বিহুৱান উপহাৰ দিয়ে। গোসাই বিহু ৰঙালী বিহুৰ তৃতীয় দিনা গোসাই বিহু পালন কৰা হয়। সেইদিনা ভগৱানক স্তুতি কৰি বছৰটোৰ বাবে সকলোৱে মংগল কামনা কৰা হয়। তাঁতৰ বিহু অসমীয়া জাতিৰ জনজীৱনৰ আদৰৰ সম্পদ তাঁতশাল। অসমীয়া শিপিনীয়ে হেনো তাঁত শালতে সপোন বচে। দৈনন্দিন জীৱনত ব্যৱহৃত সাজ-পাৰসমূহ শিপিনীসকলে ঘৰতে তৈয়াৰ কৰি লয়। এই তাঁতশালখনক মৰ্যাদা প্ৰদানৰে এই দিনটোত অসমীয়াসকলে তাঁতৰ বিহু হিচাপে পালন কৰে। নাঙলৰ বিহু মূলত কৃষি কৰ্মতে নিৰ্ভৰশীল অসমীয়াৰ অন্যতম এপদ সম্পদ নাঙল। সেয়েহে কৃষি কৰ্মক প্ৰাধান্য দি বিহুৰ পঞ্চম দিনা নাঙলৰ বিহু বুলি পালন কৰা হয়। চেনেহী বা জীয়ৰী বিহু বিহুৰ ষষ্ঠ দিনা চেনেহী বা জীয়ৰী বিহু পালন কৰা হয়। এই বিহুত বিয়া দিয়া জীয়ৰী নিজৰ ঘৰলৈ আহে, সেয়েহে সেইদিনা চেনেহী বা জীয়ৰী বিহু। চেৰা বিহু 7 দিনৰ শেষৰ দিনা চেৰা বিহু। এই বিহুক কোনোৱে এৰা বিহু বুলিও কয়। এই বিহুত বহু আঞ্জাৰে ভাত আৰু ঠাই বিশেষে এবিধ শাক খোৱাৰ নিয়ম আছে। বহাগ বিহুৰ আন এক বিশেষত্ব হৈছে হুঁচৰি গোৱা।
সৰু বৰ সকলোৱে মিলি বহাগৰ প্ৰথম কেইদিনত সকলোৰে ঘৰে ঘৰে গৈ হুঁচৰি গায় গৃহস্থৰ কুশল মংগল কামনা কৰে। কোনো কোনো ঠাইত স্থানীয় লোকসকলে গোটেই মাহটো জুৰি হুঁচৰি গায়। কাতি বিহু আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। এই সময়ত ভঁৰালত ধান প্ৰায় শেষ হয় আৰু ধান চপাবলৈ যথেষ্ট সময় থাকে। অভাৱ অনাটনেৰে ভৰা এই সময়ত কাতি বিহু উদযাপিত হোৱাৰ বাবে ইয়াক কঙালী বিহু বুলিও কোৱা হয়। এই বিহুত অসমীয়া মানুহে ঘৰে ঘৰে তুলসী পুলি ৰুই সন্ধিয়া তুলসীৰ গুচিত চাকি জ্বলাই প্ৰাৰ্থনা কৰে। তদুপৰি ঘৰৰ চোতালৰ চাৰিওফালে আৰু খেতি পথাৰত শস্যৰ মংগল কামনা কৰি লখিমী আদৰিবলৈ চাকি জ্বলায়। অসমৰ কোনো কোনো ঠাইত কাতি বিহুত আকাশ বন্তিও জ্বলোৱা হয়। মাঘ বিহু বা ভোগালী বিহু পুহ মাহৰ মাঘ মাহৰ সংক্ৰান্তিৰ দিনটোক মাঘ বিহু হিচাপে পালন কৰা হয়। বিহুৰ আগৰ দিনটো উৰুকা বোলে। এই বিহু পালনৰ আগে আগে ধান খেতি চপাই ভঁৰাল ভৰাই ৰখা হয়। বিহুৱে অসমীয়া সংস্কৃতি সভ্যতাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি অসম। এতিয়া মই ড্ৰয়িংখন কালাৰ কৰিবলৈ ওলাইছোঁ। এয়া হ'ল আপচাৰাৰ কালাৰ পেঞ্চিলছ আৰু মই ব্যৱহাৰ কৰিম অইল পেষ্টেল। পোনপ্ৰথমে ওপৰখিনি মই হালধীয়া ৰং দিম বা য়েল্ল' কালাৰ। তাৰপিছত এই গছডাল মই অকৰ য়েল্ল' দিম। গোটেইখিনিও তোমালোকে দিব পাৰা, নহ'লে মই কৰিছোঁ কি মই জেগাই জেগাই দিছোঁ যাতে শ্বেডিঙত এনেও কালাৰখিনি ঢাকা যাবৰ কাৰণে মই অকল সেইখিনি জেগাহে অকৰ দিছোঁ যিখিনি দিব লাগে। তাৰ ওপৰত মই ব্ৰাউন কালাৰ দিম আৰু তাৰ ওপৰত ব্লেকেৰে মই গছডাল শ্বেডিংখিনি কৰিম। তাৰপিছত মই আকাশ আৰু নদীখন মই লাইট ব্লু কালাৰ কৰি লৈছোঁ। মনত ৰাখিবা যে সৰু ল'ৰা ছোৱালীৰ কাৰণে মই বেছি শ্বেডিং ইয়াতে দিয়া নাই আৰু মই চিম্পলকৈ ড্ৰয়িংখন তোমালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। তাৰ ওপৰত গ্ৰীণখিনি দেখিছানে, গ্ৰীণ কালাৰ কৰিছোঁ মই পাতত আৰু গছৰ ওপৰখিনিত। সেইখিনি গোটেইখিনি কৰি ল'বা। তাৰ তলত মই ডাৰ্ক কালাৰ গ্ৰীণেৰে কৰিছোঁ, সেইকাৰণে গ্ৰীণৰ এটা শ্বেডিং নিচিনা আহিছে। পাহাৰটো যিহেতু ডাৰ্ক গ্ৰীণ কালাৰ দিব লাগে মই সেয়া কৰিছোঁ আৰু তলৰখিনি মই হালধীয়া লাইট গ্ৰীণ ডাৰ্ক গ্ৰীণ এনেকৈ কৰি থৈছোঁ। এতিয়া গছডালত মই ব্ৰাউন কালাৰ দিছোঁ, মই লাইট কালাৰ ব্ৰাউন দিছোঁ আৰু তাৰ ওপৰত মই ব্লেক কালাৰ দিম। তোমালোকৰ তাত যদি ডাৰ্ক ব্ৰাউনো আছে তাৰ ওপৰত তোমালোকে শ্বেডিঙৰ কাৰণে দিব পাৰা। এতিয়া মই তাৰ ওপৰত ব্লেক কালাৰ শ্বেডিংখিনি দিলোঁ আৰু দেখিছানে গছজোপা কি ধুনীয়াকৈ ফুটি উঠিছে। আৰু সেয়া যে গছৰ পাতখিনি দেখিছা তাতে মই অকণমান ডাৰ্ক ব্লু কালাৰে শ্বেডিংটো দিছোঁ। তোমালোকেও এনেকৈ দিব পাৰা। তোমালোকে ভিডিঅ'টো ইমানখিনি চাইছা যেতিয়া ভিডিঅ'টো এটা লাইক আৰু মই ড্ৰয়িংখন আঁকিব তোমালোকক শিকাব পাৰিছোঁনে নাই মোক কমেণ্ট ছেকশ্যনত জনাবা। আশা কৰিলোঁ তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি থ'বা বুলি, যিহেতু মই এনেকুৱা ধৰণৰ অসমীয়া ড্ৰয়িংখিনি কৰিয়ে থাকোঁ। এয়া জাপিটোত মই ৰেড কালাৰ দিছোঁ, তাৰ ওপৰত মই অকৰ য়েল্ল' দিম আৰু দেখিছানে অকণমান ভুল হৈ গৈছিলে, একো নাই তাৰ ওপৰত আমি আকৌ কালাৰ দিব পাৰোঁ। এইকাৰণে কৰিব পাৰিছোঁ যিহেতু সেইটো লাইট কালাৰ হয় আৰু ডাৰ্ক কালাৰ ঢাকি যাব ভুলটো, সেইকাৰণে সেনেকৈ কৰি দিছোঁ। তোমালোকৰো যদি এনেকৈ ভুল হয় তোমালোকে এনেকৈ কৰিব পাৰা। এয়া মই তোমালোকক দেখুৱাবলৈহে ভুলটো কৰিছিলোঁ। এয়া আচলতে ৰেড কালাৰ দিম মাজত, সেইকাৰণে মই ফুটি উঠাবলৈ সেইখন সেনেকৈ কৰিছোঁ। আৰু তলৰ যে দেখিছা সেইটো আচলতে শিল দুটা হয়, সেইকাৰণে মই তাতে গ্ৰে কালাৰ দিছোঁ আৰু তাৰ ওপৰত মই ব্লেকেৰে অকণমান শ্বেডিং দিম। এতিয়া ঢোলটোলৈ আহোঁ। ঢোলটোত মই সেনেকৈ অকৰ কালাৰ দি দিছোঁ, অকৰ য়েল্ল' বুলি কয় বা য়েল্ল' অৰ্চাৰ বুলিও কয় কিছুমানে। এয়া তাৰ ওপৰত লাইট ব্ৰাউন কালাৰ দিছোঁ, তোমালোকেও এনেকৈ লাইন লাইন কৰি যাবা আৰু তাৰ ওপৰত মই ৰেডেৰে এনেই অকণমান শ্বেডিং কৰিছোঁ। আশা কৰিলোঁ ড্ৰয়িংখন তোমালোকে এনেকৈ কৰিবা যিহেতু তাৰ ওপৰেদি ৰং ওলাই নাযায় আৰু অইল পেষ্টেল হয় অকণমানটো যাবই, একো নহয়। পাৰিলে তোমালোকে ৱাটাৰ কালাৰো ট্ৰাই কৰি চাব পাৰা। তোমালোকৰ বাৰু ঘৰত ঢোল আছেনে নাই আৰু তোমালোকে বজাবলৈ জানানে নাজানা মোক কমেণ্ট ছেকশ্যনত জনাবাচোন। মই বাৰু নাজানো, তোমালোকে জানানে নাই মোক জনাবা। এয়া কাপোৰযোৰ কালাৰ কৰিছোঁ, ইয়াতে অকৰ য়েল্ল' দিছোঁ কিন্তু তাৰ ওপৰত মই কালাৰখিনি ৰেড কালাৰে দিম আউটলাইনবোৰ, যিহেতু ড্ৰয়িংখন ফুটি উঠাব লাগে আৰু নাচনীয়ে সদায় কেনেকুৱা ধৰণৰ কালাৰে পিন্ধে। তোমালোকে বাৰু নাচানে নানাচা বিহুত মোক জনাবাচোন। মই কিন্তু সৰুতে হুঁচৰি মাৰিবলৈ গৈছিলোঁ, আজিকালি পিছে ডাঙৰ হ'লোঁ আৰু গুৱাহাটীত সেনেকুৱা একো নাই কাৰণে মই নাই মাৰা। তোমালোকক যদি আৰু এনেকুৱা ড্ৰয়িং লাগে মোক কমেণ্ট ছেকশ্যনত জনাবাচোন। আৰু এয়া এনেকৈ মই কালাৰখিনি কৰিলোঁ। তাৰপিছত মই তাৰ ওপৰত অকণমান শ্বেডিং কৰিবলৈ সেনেকৈ ৰেড কালাৰ দিছোঁ, যিহেতু ড্ৰয়িংখন মানে ফুটি উঠা নাছিলে। আৰু এয়া ফুল স্লীভৰ মই ব্লাউজটো আঁকি দিছোঁ নাচনীজনীক
আৰু তাৰপিছত সেয়া গামখাৰু কিন্তু মই চিলভাৰ কালাৰহে দিম। মোৰ তাত চিলভাৰ আৰু গল্ডেন দুয়োটাই আছে। তোমালোকৰ তাত কি কালাৰ গামখাৰু আছে মোক কমেণ্ট ছেকশ্যনত জনাবা। এইবাৰ ঢুলীয়াটোলৈ আহোঁ। ঢুলীয়াটো সেনেকৈ কাপোৰযোৰ একেই মই আঁকিছোঁ। অকণমান ৰেডেৰে শ্বেডিং দি দিম আৰু তলত সি ধুতি এখন পিন্ধি আছে। ধুতিখন পিন্ধাৰ কাৰণে মই গ্ৰে কালাৰ দিম আৰু অকণমান পাৰিলে তোমালোকে ব্লেক কালাৰ শ্বেডিং দিবা। মোৰ ড্ৰয়িংখন মই এনেকৈয়ে ভাল লাগি আছিলে, সেইকাৰণে মই ব্লেকৰ শ্বেডিং নিদিলোঁ। এয়া চোৱাচোন, এনেকৈ মই কৰি আছোঁ আৰু মই স্কিনত ব্ৰাউনৰ শ্বেডিং নাই দিয়া, যিহেতু মানে ড্ৰয়িংখন এনেকৈ কৰিলে অকণমান লেতেৰা নিচিনা লাগে, সেইকাৰণে মই ডাইৰেক্ট এনেকৈ ৰাখিছোঁ। আৰু মই ভাবিছোঁ যে তোমালোক সৰু ল'ৰা ছোৱালী হয়, সেইকাৰণে তোমালোকক মই অতি সহজৰে ড্ৰয়িংখন আঁকিবলৈ শিকাইছোঁ, যাতে তোমালোকে কম্পিটিশ্যনত লিখিব পাৰা। আৰু এয়া ড্ৰয়িংখন এনেকুৱা হ'ল। কেনেকুৱা লাগিল মোক কমেণ্ট ছেকশ্যনত জনাবা। আশা কৰোঁ তোমালোকে ড্ৰয়িংখন চাই ভাল পালা। যদি ভাল পালা মোক ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কমেণ্ট এটা দি দিবা। আজিলৈ ইমানেই, ধন্যবাদ। পুনৰ এবাৰ কওঁ, তোমালোকে ড্ৰয়িংখন যদি ভাল পালা মোক ছাবস্ক্ৰাইব কৰি থ'বা, যাতে আৰু ড্ৰয়িং তোমালোকক মই দেখুৱাব পাৰোঁ।